উচ্চতাপত জ্বলিছে জানালী এমই বিদ্যালয় ছাত্ৰী অজ্ঞান ৰাজ্যজুৰি চলি থকা গৰমৰ প্ৰচণ্ড প্ৰভাৱে গোসাইগাঁও মহকুমাৰ কচুগাঁও শিক্ষাখণ্ডৰ অন্তৰ্গত জানালী এমই বিদ্যালয়ত এক ভয়ংকৰ পৰিস্থিতি বিদ্যালয়খনত পাংখা নাই বিদ্যুৎ নাই পানী খাবলৈ সুবিধা নাই এই গৰমত শিক্ষক আৰু শিক্ষাৰ্থীৰ জীৱন কঠিন হৈ পৰিছে আজি এই দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হয় ছাত্ৰী সুমিতা টুডু বিদ্যালয়লৈ আহি থাকোঁতে হঠাতে অজ্ঞান হৈ পৰে শিক্ষকে কৈ এই গৰমত শিক্ষাদান দুঃসাধ্য হৈ পৰিছে ব্যুৰো ৰিপৰ্ট অসম নৰ্থ ইষ্ট নিউজ লাইভ তো বহুত গৰম হোৱাৰ হিচাপে কিছুমান ছাত্ৰ-ছাত্ৰী মানে স্কুলত অহা নাই আৰু এটা ছাত্ৰী আহিব সাজু হৈছিল তেতিয়াই মানে সেইজন ছাত্ৰী মানে ফিট হৈ পৰি গৈছে আহিব নোৱাৰিল দেউতাকে আহি জনাইছে যে ছাত্ৰীজন মানে স্কুলত নাহিল মানে গৰমত ফিট হৈ পৰিছে আৰু বাকী ছাত্ৰ-ছাত্ৰীকেইটাও আহিছিল আহাৰ ভিতৰত কিছুমানে আকৌ গৰম অনুভৱ বেছি পাই সিহঁতে কিছুমানে গুচি গৈছে আৰু কিছুমান যেতিয়াও আছে সিহঁতক আমি কোনো ৰকমে মানে বিচুনি মাৰিয়াই পেলাই আমি ক্লাছ কৰি আছো আৰু পানীৰ যোগাযোগ মানে ইমান ধুনীয়া নাই ইমান ধুনীয়া ব্যৱস্থা নাই আমি দূৰৰ পৰাহে আনি মানে পানীটো মানে ছাত্ৰ-ছাত্ৰীক খেলাই দি আছো আৰু হেতুই আমাৰ কাৰণে এটা বিদ্যুৎ সংযোগ স্কুলত নাই হেতুৰ কাৰণে বহুত মানে দুৰ্ভাগ্য আৰু কি দুখৰ বিষয় অতি পৰিতাপৰ পাংখাৰ ব্যৱস্থা নাই প্ৰত্যেকটা আমাৰ লোকৰ ক্লাছ লোৱাত বহুত কষ্ট পাই আছে আমি বিচুনি মাৰি হে আমি ক্লাছ লওঁ ছাত্ৰকেইটাও মানে বিচুনি মাৰি হে চৰকাৰৰ তাত মইতো এইটোৱে আহ্বান জনাওঁ চৰকাৰক অনুৰোধ জনাওঁ চৰকাৰে যাতে আমাৰ স্কুলখন নজৰ দি পেলাই অলপ আমাক স্কুলত যিটো মানে চৰকাৰী স্কুলত যেনেকুৱা ধৰণৰ এটা সুবিধা আছে সুবিধা দিছে তেনেকুৱা ধৰণে আমাৰ স্কুলখনতো সুবিধা কৰি দিলে ভাল যেনেকুৱা পাংখা নাই প্ৰত্যেকটা স্কুলত ক্লাছৰুমত পাংখা দিলে হ'ল আৰু পানীৰ ব্যৱস্থাটো অলপ মানে কৰি দিলে ভাল হ'ল পানী ব্যৱস্থা ইয়াত আমি দমকল দি মানে কৰিব নোৱাৰো অলপ তলতে মানে পাথৰ পম মানে দমকল বৰিং কৰিব নোৱাৰে সেইটো চৰকাৰে কিবা এটা উপায় কৰি এটা মানে ডিপ এটা দমকল যেন বনাই দিয়ে সেইটো মই চৰকাৰৰ তাত এটা আহ্বান জনাইছো